তো আমি মন্দিৰটো চাৰিওফালে দৰ্শন কৰিলোঁ, কিন্তু ফাইনেলি ফেৰীত উঠিলোঁ মুকুট ভাই আৰু মই। তো এয়া ব্ৰহ্মপুত্ৰৰ পাৰত ফেৰী। নমস্কাৰ সকলোকে, মোৰ চেনেল চৌধুৰী মিক্সাৰ ইউটিউব চেনেল স্বাগতম জনাইছোঁ। তো মই আহিছোঁ গুৱাহাটীত মুকুট ভাই তাত ফুৰিবলৈ আহিছোঁ। তো মুকুট ভাই আৰু মই এতিয়া পৃথিৱীৰ সকলোতকৈ সৰু নদীদ্বীপ উমানন্দ নদীদ্বীপলৈ গৈ আছোঁ। তো মুকুট ভাই আছে, তো মুকুট ভাই আৰু মই এতিয়া ইয়াতে গৈ আছোঁ। তে বলক মোৰ লগত আপোনালোকে কওঁ। আৰু মানে কি বহুত দিনৰ মূৰত ৰিক্সাত উঠিলোঁ, সৰুতে মাৰ লগতে উঠিছিলোঁ, কিন্তু এতিয়া 10 বছৰমান উঠাই নাছিলোঁ ৰিক্সাত। আজি উঠিলোঁ। তো আজিকালি ৰিক্সা কেইখন মানে কষ্ট কৰিব নালাগে, পেডেল মাৰিব নালাগে, চবখিনি বেটাৰীতে হয়। তো ফাৰ্ষ্ট টাইম উঠিলোঁ বেটাৰী ৰিক্সাত। তো বলক উমানন্দ। তো এতিয়া আহি পালোঁ গুৱাহাটী উমানন্দ ফেৰী সেৱা। তো ইয়াতে টিকট কাটিলোঁ ৰ'বক। ফাইনেলি টিকট কাটিলোঁ, কিন্তু 360 টকা বেছি গ'ল। কিয় বেছি গ'ল আপোনালোকক ভিডিঅ'টোৰ শেষত কৈ আছোঁ ৰ'বক। ফাইনেলি ফেৰীত উঠিলোঁ মুকুট ভাই আৰু মই। তো এয়া ব্ৰহ্মপুত্ৰৰ পাৰত ফেৰী। তো আমি এতিয়া ব্ৰহ্মপুত্ৰৰ পাৰত আছোঁ এতিয়া। মুকুট ভাই আৰু মই জীৱনত ফাৰ্ষ্ট টাইম ফেৰীত উঠিলোঁ, আৰু ফেৰীখন ক'ৰ পৰা কণ্ট্ৰল হয় আপোনালোকক দেখুৱাই আছোঁ। তো ইয়াৰ পৰাই কণ্ট্ৰল হয় ফেৰীখন, আৰু ষ্টিয়াৰিং পেড চাওক না, ষ্টিয়াৰিং পেড চাওক। আৰু আমি এতিয়া গৈ আছোঁ তালৈকে, তাতে উমানন্দ মন্দিৰটো আছে। আৰু ৰপেটো চাওক, ডাইৰেক্ট উমানন্দৰ ওপৰেদি ৰপেটো গৈছে। উমানন্দৰ এটা ৰপেৰ খুটাও আছে। নেক্সট ভিডিঅ'ত মই ৰপেত উঠিম আৰু আপোনালোকক দেখুৱাম। তো বলক এতিয়া উমানন্দলৈ। উমানন্দ মন্দিৰলৈ আপোনাক স্বাগতম। তো বলক মন্দিৰলৈ, এইফালে মন্দিৰটো আছে। তো আমাৰ আহোঁতে বহুতে দেৰি হ'ল। লাষ্ট ফেৰীখন আমিয়ে পাইছোঁ। তো লাষ্ট ফেৰীখন আছিল আমাৰ তো লাষ্ট ফেৰীখন আমি পাইছোঁ। তো ফাইনেলি উমানন্দ মন্দিৰ আহি পালোঁ। তো এইটোৱে হৈছে উমানন্দ। বহুতে ৰাতি হৈ গ'ল। তো এইটোৱে হৈছে উমানন্দ মন্দিৰ। তো চাওক আপোনালোকে। তো আমি মন্দিৰটো চাৰিওফালে দৰ্শন কৰিলোঁ, কিন্তু ভিতৰত ভিডিঅ' কৰা মানা আছে, সেইবাবে ভিতৰত ভিডিঅ' নকৰিলোঁ। পূজাৰী এজনক লগ পাইছোঁ। পূজাৰীজনক সুধিম উমানন্দ নামটো কিহৰ বাবে বিখ্যাত আৰু উমানন্দ নামটো কিয় হ'ল। পূজাৰী, উমানন্দ নামটো কিয় হ'ল? উমানন্দ নাম হ'ল যেতিয়া শিৱে আহি পাৰ্বতীৰ অংগ গোটেই মানে পৃথিৱীত পৰিল, যেতিয়া একোটা খণ্ড পৰিছিল, তাতে একোখন শক্তিপীঠ হৈছিল। শিৱৰ কান্ধত লাষ্ট পৰিছিল যোনীপীঠ কামাখ্যা মন্দিৰত। কামাখ্যাত পৰাৰ পিছত শিৱৰ কান্ধত পাৰ্বতী নোহোৱা হ'ল। শিৱে আহি ইয়াত তপস্যা কৰিছিল, ধ্যান কৰিছিল পাৰ্বতীক পোৱাৰ কাৰণে। পাৰ্বতী পুনৰ জন্ম হ'ল উমা নাম লৈ। উমাই ভাবিলে যে শিৱক কেনেকৈ পাম, শিৱই ভাবিলে যে উমাক কেনেকৈ পাম। দুয়োজনৰে ইয়াত চক্ষু মিলন হৈছিল। তেতিয়াৰ পৰা উমা আৰু নন্দ, উমাক আনন্দ দিয়াৰ কাৰণে নাম হ'ল উমানন্দ। উমাক আনন্দ দিয়াৰ কাৰণে উমানন্দ নাম হ'ল। আৰু উমানন্দ কিহৰ বাবে বিখ্যাত? শিৱৰ কাৰণে বিখ্যাত শিৱ মন্দিৰ। এইটো আমাৰ এইটো শিৱ মন্দিৰ স্বয়ম্ভূলিংগ। তোমাৰ নিজে নিজে স্থাপিত হোৱা, নিজে নিজে ফুটি উঠা স্বয়ম্ভূলিংগ, য'ত মানে কি কোনো স্থাপন কৰা নহয়। আপুনি দ্বাপৰ যুগৰ সৃষ্টি, 4 যুগৰ পিছত দ্বাপৰ যুগত ইয়াতে সৃষ্টি হৈছিল। তেওঁ দ্বাপৰ যুগত তেওঁলোকে গোটেই মানে 3 যুগৰ কথা কৈছিল। শেষত কলিৰ যুগৰ কথা আধৰুৱা হৈ থাকিল, বাকীখিনি ক'ব নোৱাৰিলে পাৰ্বতীৰ আগত। কি হয় উৎসৱ ইয়াত কি হয়? আমাৰ মূল উৎসৱ হ'ল শিৱৰাত্ৰি। 3 দিনীয়া প্ৰগ্ৰেম হয় শিৱৰাত্ৰিত। যথেষ্ট মানুহৰ ভিৰ, সমাগম, বাহিৰৰ মানুহ, গোটেই পৃথিৱীৰ মানুহ আহি ইয়াতে দৰ্শন হয় শিৱৰাত্ৰিৰ টাইমত। এনেও মানুহ হৈয়ে থাকে, আমাৰ 12 মাহে হয়। যেতিয়া মেইন উৎসৱ মানে শিৱৰাত্ৰিৰ পূজাত মানুহৰ পুৰা ভিৰ হয় ইয়াত। আপোনালোকে আহিব পাৰে শিৱৰাত্ৰি পূজাত। আপুনি ইয়াত কিমান বছৰৰ পৰা আছে ইয়াত? মই আছোঁ ইয়াতে 98ৰ পৰা আছোঁ ইয়াত। 98ৰ পৰা প্ৰায় মোটামুটি 24 বছৰ হ'ল। 24 বছৰ। আপোনালোকে বহুত বহুত ধন্যবাদ জনালোঁ। থেংক ইউ। তো উমানন্দ মন্দিৰ এইভাবে বিখ্যাত, তো আপোনালোকে জানিলে। তো আমি উমানন্দ মন্দিৰ দৰ্শন কৰি আহিলোঁ। যদি আপোনালোকে আহিব খোজে, আপোনালোকে 3:30ৰ আগতে আহক। যদি আপোনাৰ 3:30ৰ পিছত আহে, আপোনালোকে 200 টকাত মানে যোৱা অহা কৰিব লাগিব। কিন্তু 3:30ৰ আগত আহিলে 20 টকাতে অহা যোৱা হ'ব। তো আপোনালোকে 3:30ৰ আগত আহক, 3:30ৰ পাছত আহিলে 200 টকা ভৰিব লাগিব। আমাৰ 400 টকা গ'ল 200 কৈ। আপোনালোকক ভালকৈ উমানন্দটো দেখুওৱা নহ'ল, মানে আমাৰ ঘৰৰ পৰা আহোঁতে 3:30 বাজি গৈছে, সেইবাবে ভালকৈ দেখুওৱা নহ'ল। ৰাতি ভালকৈ চববিলাক দেখা নাপায়। তো এইখিনিয়ে আছিল ভিডিঅ'টো। যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।